ইমান দিনে কিন্তু জয় কাশ্যপক যদিও মানুহে নামটো জানিছিল বা আমাৰ কাঞ্চন চিৰিয়েলখনো খুব হিট হৈছিল কিন্তু তথাপিতো কিন্তু ৰৈ ৰৈ বিনাল এখন চাই পেলাই জয় কাশ্যপ চবৰ কাৰণে এজন বেলেগ এক্টৰ হৈ পৰিলে হয় নহয় এই ৰৈ ৰৈ বিনাললৈ আহিলা কেনেকে কাষ্টিং হ'ল তাৰপিছত মই কিন্তু জুবিনদাক কেতিয়াও নকলো যে মই আপোনাৰ লগত কিবা কাম কৰিব বিচাৰো বুলি কিন্তু মনত সদায় মই যিমানে হওক এজন মই চিনাকি সৰুৰ পৰা পোৱা মই যেতিয়া অভিনয় আহিছো মই ডেফিনেটলি ক'ব পাৰো যে গলিতা মই কিবা এটা কাম কৰিব বিচাৰিছো দিয়কচোন চবেইতো কৰি থাকে জুবিনদাক কোনে নকয় জুবিনদাক গোটেই জীৱন তেওঁৰ পৰা সুবিধাই লৈ থাকিলে মৃত্যুঞ্জয় চক্ৰৱৰ্তীকে বাগৰি গৈছে মানে মকৰাৰ নিচিনাই গুচি গৈছে ঘৰলৈ মানুহ কৈছে এনেকে কেনেকে উঠিছে কেনেকে উঠিছে এনেকে পাৰিবি উঠিব মিথুন চক্ৰৱৰ্তী উঠে সেইকাৰণে মিথুন আমাক কয় আজিকালি বেছি মিথুন নহবি সেইটো কাৰণে কয় সেই আৰু সেই সময়ত শ্বুটিঙৰ পাছত আকৌ আমি বহা সময় বহুত মানে ইভিনিং সদায় হোটেলত একেটা হোটেলত আছিলো গোটেইখিনি ডাঙৰ হোটেল লৈছিলে সাগৰখন কাষতে সাগৰৰ ঢৌটো তাৰমানে সাগৰখনৰ লগত বহুত কানেকশ্যন আছিল তেওঁৰ মানে পানীৰ লগত নেচাৰ সাগৰখনক খুব অদ্ভুত ধৰণে ভাল পাবলৈ ধৰিছে তেওঁ সেই সময়ত আৰু চিনো আছে তেনেকুৱা মাজে মাজে তেওঁ সাগৰলৈ গুচিও যায় দুই এবাৰ পৰিছে দুখো পাইছে তাৰপিছতে চততো দিছে তেনেকে সাগৰত গুচি যাব কিবা একদম মানে যেন সাগৰখন এটা মাটি আছে গানবিলাক যে লেখাৰ যিটো হেৰি এটা গান লেখে তাত কিমান কথা সোমাই থাকে সেই গানটো আছিলে কেতিয়াবা ৰোদে মাথে কেতিয়াবা বৰষুণে কেতিয়াবা ধুমুহা হৈ কৈ কোবাই যায় জীৱনে কেতিয়াবা বুলি মা বুলি এটা এলবাম আছিলে আৰু এতিয়া বৰ্তমান সময়ত কিন্তু মানুহে তুমি ইমান কেতিয়া তুমি প্ৰথম এই লাইনটোলৈ কেতিয়া আহিছিলা প্ৰফেশ্যন 2001 তেতিয়া 2001 তেতিয়া তুমি তোমাৰ কিমান বয়স আছিলে মোৰ তেতিয়া 20-22 বছৰ 2001ৰ পৰা আজি হ'ল 2026 ইমান দিনে কিন্তু জয় কাশ্যপক যদিও মানুহে নামটো জানিছিল বা আমাৰ কাঞ্চন চিৰিয়েলখনো খুব হিট হৈছিল কিন্তু তথাপিতো কিন্তু ৰৈ ৰৈ বিনাল এখন চাই পেলাই জয় কাশ্যপ চবৰ কাৰণে এজন বেলেগ এক্টৰ হৈ পৰিলে হয় নহয় এই ৰৈ ৰৈ বিনাললৈ আহিলা কেনেকে কাষ্টিং হ'ল সেই সময়ত মানে মই গম পাই আছিলো দাদা এখন চিনেমা কৰিব জুবিন গাৰ্গৰ লগত আগৰ পৰা চিনাকি আছিল নে জুবিন দাৰ লগততো মানে মই যোৰহাটৰ মানে এনেকুৱা চিনাকি মানে নহয় মানে ক'ব গ'লে মানে মোৰ 2 বছৰ তেওঁৰ লগত বৰ বেলেগ ধৰণে পাৰ কৰিছো সময় মই বেলেগ ধৰণে পাৰ কৰিছো তাৰমানে প্ৰত্যেক দিনাই লগ পাইছো প্ৰত্যেক দিনাই আহো প্ৰত্যেক দিন আমাৰ ঘৰৰ নেইবাৰ আছিলে আৰু তেওঁৰ ভনীয়েক জংকিবা আৰু মোৰ বাইদেউ একেলগে গান গায় আৰু আমি ৰাস কৰো প্ৰথম মোৰ জীৱনৰ মানে অভিনয় হৈছে ৰাস আৰু ৰাসখন আমাৰ অসমত আমাৰ যোৰহাটত পাতিছে এই জুবিন দা তাৰপিছত জুবিন দাই কয় জংকিবা প্ৰামীবা এইদিনাখন প্ৰামীবাই লগ পাওঁতে কৈছে যে তই সেই কালকেতো হৈছে মই তেতিয়া মোক চিঞৰি মাতটো ভাঙি গ'ল তথাপিও চিঞৰিছো তাৰমানে কালি এই চিনেমাখন এইখন চাই থাকোতে অভিনয়ত চাই থাকোতে এটা ল'ৰা তাৰ অৱস্থাটো তেনেকুৱা হ'ল তেতিয়া মোক প্ৰামীবাই কৈছে যে তোমাৰ নিচিনা হ'ল বোলে হেৰি তোকলো তই ৰাস কৰো তেনেকে কৈছে মনত পৰিছে তেওঁ তেনেকে সৰুতেই প্ৰথম অভিনয় ৰাখে নেকি প্ৰথম অভিনয় ৰাস কোনে ডাইৰেকশ্যন কৰিছে ডাইৰেকশ্যন এজন আছিলে যিজনৰ নাম মই আজি কম তেখেতৰ নাম হৈছে অতনু কলিতা আৰু তেখেত এনেকুৱা এজন ব্যক্তি আছিলে সেই সময়ত এই চাকে যে এডোখৰ এৰিয়াত যে খুব ইণ্টেলেকচুৱেল মানুহ এজন সেইখিনি এৰিয়াৰ ভিতৰত মানে আপোনাৰ চব পিনে মানে কি নকয় তেওঁ সকল মানে তেওঁ না আৰ্মিত গৈছিলে তেওঁ পঢ়া শুনাত মানে হি যে টিচাৰ তেখেত আছিল এতিয়া নাই মানে তেখেতে সৰু ল'ৰা ছোৱালীক পঢ়ায় ল'ৰা ছোৱালীক শিক্ষা দিয়া মোক প্ৰথমে তেওঁ মানে মোক তেওঁৱে প্ৰথম অভিনয়ত আনিছিলে কাৰণ মই এতিয়াও মনত পৰে সৰুতে মানে মোৰ তেতিয়া ক্লাছ আপোনাৰ 4ৰ্থ শ্ৰেণী নেকি এনেকুৱা পঢ়ি আছো মই জোনাকী আগত তাতে মোৰ দেউতাই মোক এটা প্ৰশ্ন দেউতাই মোক খঙাল মই কৈছো দেউতাই মানে একদম ছাৰ অহাৰ লগে লগে দেউতাই মানে কুৱেশ্যন সুধিব আৰম্ভ কৰে মেথছ অংক বেছি কয় অংক এইটো উত্তৰ দে এনেকে ছাৰৰ ওচৰত তাৰমানে দেখাব বিচাৰে এইটো উত্তৰটো দে মই আৰু মানে উত্তৰটো দিছো মই আছিলো সেই দূৰত মই ভাত খাই আছো মোক কৈছে পাপাই দেউতাই মানে চিঞৰি পেলাই কৈছে কি উত্তৰটো দে ছাৰ আছে বহি পেলাই ছাৰে শুনি আছে মই খুব জোৰকে চিঞৰি ক'লো একদম লাউডলি এটা চিঞৰি মোৰ মাতটো শুনি পেলাই ছাৰে খুব ভাল পালে তোৰ চুই এইকেইটা এই মাতটো ক'ৰ পৰা ওলালে এনেকৈ ক'লে তাৰপিছত মোক লৈ পেলাই ৰাস কৰালে তাৰপিছত মই ৰাস কৰিলো তেতিয়া মই সেই জুবিন দাহঁতক পাইছিলো জুবিন দা আমাৰ ঘৰত আহে আৰু
মিউজিক আমাৰ হৈ থাকে, পৰিৱেশ চলিছে, মায়ে চেটাৰ বজাইছিলে, ঘৰখনত এটা মিউজিকেল পৰিৱেশ হয়। অ তো তেনেকে তেখেতক পোৱা মায়ে চেটাৰ বজাইছিল বজাই থাকে, এতিয়াও বজাই থাকে, অ মানে খুব সাংঘাত বিকৃত নহলে, কিন্তু মায়ে মানে নিজৰ ইচ্ছাত মানে নিজৰ গানবোৰ উঠাব, নিজৰ মনৰ কাৰণে বজায়। বঢ়িয়া বঢ়িয়া আৰু যোৰহাটত থাকোতে বহুত ফাংচনো কৰি থাকে, আজিকালি এতিয়া বয়স হ'ল কাৰণে নাহে, আৰু ইয়াতে মোক কয় কেতিয়াবা সিহঁতে ক'ৰবাত কৰিবলৈ মন যায়, মই চব ইমান পটককে মানে যোৱাটো অসুবিধা কেতিয়াবা। তেনেকে সেই পৰিৱেশটো ডাঙৰ হলো, আৰু তেনেকে এক্টিঙত আহিলো। সেই যে মই তেখেতক 2 বছৰ পালো, জুবিন দাক মই সেই 2 বছৰ মোৰ ইমান মানে ডিপলি সেই সময়ত মানে 9-8 বছৰ 9-10 বছৰ বয়সত যিটো মানে ল'ৰা ছোৱালী গাত সোমাই যায় এটা বস্তু, তেনেকে মোক সোমাই গ'ল তেখেতৰ এই কথাবিলাক। তেখেতৰ প্ৰত্যেকটো কথাতে মনত পৰে দিয়া, মানে কেতিয়াও চিধা কথা নকয় তাৰমানে। এইটো এইটো প্ৰত্যেকটো উত্তৰটো আমি আমি বোলো কি ক'লে এই মানুহজনে, একো আমাৰ মূৰৰ প্ৰতি গুচি গ'ল বস্তুটো, মানে চবে হাঁহি দিলে, এনেই জিতি কৈ থাকে আৰু তেনেকুৱা ধৰণৰ কি অদ্ভুত কথা এটা কৈ দিয়ে। এবাৰ সেই কথা এটা স্থলতে কওঁ, তেতিয়া মানে মিথুন চক্ৰৱৰ্তী আৰু গোবিন্দ দা এইবিলাকৰ চিনেমা খুব ওলাইছে, আৰু আমি তেতিয়া VHS কেছেট বিলাকত বিচি এটা কিনি পেলাই আমি চাওঁ, আৰু মানে আমি খুব চাই থাকো চিনেমা, আৰু সেইবিলাক কেছেট আনে আৰু ভাড়াত 10 টকা দিয়ে, তেনেকে চাই আছে। তেওঁ আহিলে, মোৰ বাৰ্থডে আছিলে সেইদিনাখন, মোৰ বাৰ্থডেত প্ৰথম মতে স্কেচ পেন এডাল দিছিলে দেই, স্কেচ পেন আৰ্ট কৰিবৰ কাৰণে, মোৰ বিৰাট ভাল লাগিছিলে। তেতিয়া স্কেচ পেনটো ওলাইছেহে, মানে স্কেচ পেন বস্তুটোৱে নাছিলে, আমি দেখা নাছিলো, আৰু তেওঁ মানে ক'ৰবাৰ পৰা তেওঁৰ মানে তেতিয়াৰ পৰাই মানে খুব আপ টু ডেট, চব বস্তু গম পায়, সেই যিবিলাক বস্তু আমি বেলেগৰ হাতত নেদেখে। স্কেচ পেনটো মোক দি দিছে, মই যদি কি কালাৰ একদম স্কেচ পেনটো, এনেই সাধাৰণতে আমাৰ মমবাতি হেৰিহে আছিলে কালাৰ, তেতিয়া সেইটো সময়ত। তো সেই দিলে গিফ্টটো, তাৰপিছত সেই চিনেমাখন চাইছে, মই চিনেমাখন চাই আছো, তেতিয়া মিথুন চক্ৰৱৰ্তী এনেকে মানে কি ৱালত এনেকে বাগৰি গুচি গৈছে, আমি চাইছো কেনেকে উঠিছে মানুহটো চাচোন, এনেকে আমি চাই একদম ভাবিছো সঁচাকে উঠিছে। হাঁহিছে দেই, গল্ডি দাই হাঁহিছে, তহঁতে কি ভাবিছ নি এই যে এনেকে সঁচাকে উঠি গৈছে? আমিতো ভাবো মানে কি আৰু এই বস্তুটো যে চিনেমাত দেখাও, এই বস্তুটো যে হৈছে সঁচাকে, আৰু এই যে ঘপককে নাইকিয়া হৈ গ'ল, কেনেকে গুচি গ'ল, মানে এই মাত্ৰ নাচি আছিলে ঘপককে পাহাৰত, আজি তাত আকৌ পাহাৰৰ ওপৰত, আকৌ ইয়াত, আকৌ তাত, আমি মানে চিনেমাখন চাই থাকোতে ভাবো এইটো কেনেকে কৰিছে, তেতিয়া কেমেৰাৰ বাহাদুৰি এনেকে কয় আৰু চবে, কিন্তু তাতে ভাবো সাংঘাতিক কাম আৰু দেই, এইটো কেনেকুৱা চিনেমা কৰিছে, চিনেমা বস্তু কেনেকুৱা সাংঘাতিক, ইমান মানে হেৰি হৈছো আমি, আৰু ইমান পটক চব কথা হৈ যায়, এই চুলি সৰু, এই চুলি দীঘল, হয়নে, এই কেঁচুৱা এই ডাঙৰ হৈ গ'ল। মিথুন চক্ৰৱৰ্তী এনেকে বাগৰি গৈছে, মানে মকৰা নিচিনাই গুচি গৈছে ওপৰলে, মানুহ কৈছে এনেকে কেনেকে উঠিছে, কেনেকে উঠিছে, এনেকে পাৰিবি উঠিব, মিথুন চক্ৰৱৰ্তী উঠে, সেইকাৰণে মিথুন আমাক কয় আজিকালি বেছি মিথুন নহবি, সেইটো কাৰণে কয় মিথুনে নকৰা কাম নাই আৰু চব কৰিছে। তেতিয়া গল্ডি দাই হাঁহিছে, জুবিন দাই, তহঁতে কি ভাবিছ কি তেনেকে উঠি গৈছে নেকি, এইবিলাক একেবাৰে এনেকে সি জানে, মানে এই বস্তুটো এনেকে কৰিছে, হাঁহিছে, মানে হাঁহি গুচি গৈছে, তেতিয়াই জানে তেওঁ। তেনেকে মই সেই 2 বছৰ পালো, তাৰপিছত তেওঁলোক গুচি গ'ল, তাৰপিছততো জুবিন দা আৰু গুৱাহাটী আহি গোটেই অসম হেৰি কৰি পেলালে মানুহক। তাৰপিছত মই কিন্তু জুবিন দাক কেতিয়াও নকলো যে মই আপোনাৰ লগত কিবা কাম কৰিব বিচাৰো বুলি, কিন্তু মনত সদায় মই যিমানে হওক, এজন মই চিনাকি সৰুৰ পৰা পোৱা, মই যেতিয়া অভিনয় আহিছো, মই ডেফিনেটলি ক'ব পাৰো যে গল্ডি দা মই কিবা এটা কাম কৰিব বিচাৰিছো, দিয়কচোন, চবেইতো কৰি থাকে জুবিন দাই, কোনে নকয়, জুবিন দাক গোটেই জীৱন তেওঁৰ পৰা সুবিধাই লৈ থাকিলে, কিন্তু মোৰ কিবা এটা মনত মানে এনেকেই থাকিল যে আমাৰ আছেও, এইটো ভুল কথা কিন্তু, যে কেলেনো কমগেনো, কেলেনো কবলৈ যাব, মই নিজে কৰিম, বা মই নিজে হ'ম, বা নিজে যোগ্য বুলি ভাবিলে নিজে মাতিব, এনেকুৱা ধৰণৰ এটা মাইণ্ডত সদায় আছে আমাৰ। সেই তেনেকুৱা এটা মাইণ্ডত থকাৰ কাৰণে বহুত পাৰ হৈ গ'ল সময়, লাষ্টত যেনিবা মই তেখেতৰ লগত কৰিবলৈ সুযোগটো পালো, আৰু সেইটো এটা বৰ কোইনচিডেণ্টলি হ'ল। চিনেমাখনত যেতিয়া মই শুনিছো, তেতিয়া এইটো মিউজিকেল চিনেমা বুলি কৈছে, তেতিয়া মোৰ ভাল লাগিছে, আৰ্টিষ্ট লৈছে, মিউজিকেল ছিংগাৰ। তাৰপিছতে মই কিবা ভাবিছো আৰু মনতে, এই কিবা মিউজিকেল কিবা পাৰ্ট থাকিলে, সৰু কেৰেক্টাৰ কিবা কিবি থাকিলে, মানে যদি কেৰেক্টাৰ থাকে কৰিব পাৰিলে ভাল লাগিলে। বৌয়ে জানে, গৰিমা মইতো পাই আছে মাজে মাজে এক্টিং কৰে, জানে, মিউজিকো জানে, চবেই জানে, কিন্তু ঘপককে সেই ভাবিয়ে থৈছিলো, ঘপককে এদিন মই বম্বেত থাকোতে মই চাইকেল চলাই আছিলো, বম্বেত চাইকেল চলাও খুব, চাইকেল চলাই আছো ৰাতি, সন্ধিয়া পতককে বৌয়ে ক'লে জয় ক'ত আছা, মই এনেকে বম্বেত আছো, তুমি ইমিডিয়েট আহিব লাগিব, এখন চিনেমা চলি আছে, মই জানা নহয় শুনিছা, ৰৈ পিনালে, আৰু তাৰ শ্বুটিঙত আমাৰ চলিলে আৰম্ভ হৈ গ'ল, নীলে কৰি আছিলে, নীলৰ কিবা এটা অসুবিধা হ'ল, গতিকে তুমি সেই কেৰেক্টাৰ কৰিব লাগিব। হয় নেকি, মই তেতিয়াহ'লে
কেৰেক্টাৰ একো নাই, তুমি হেৰি কৰা, তুমি সময়টো দিয়া মই এইটো মানে সেকেন্ড কাস্টিং, তুমি যেতিয়া তোমাক যেতিয়া কাস্ট কৰে মানে সেকেন্ড আচ্ছা নীলে কৰাৰ কথা আছিলে, নীল আকাশ ছিংগাৰ, নীল আকাশ আৰু আচুৰ্য আৰু জুবিন দা তিনিটা ছিংগাৰ আৰু তো মই তেনেকে ঘপক কোৱাৰ পিছত আৰু মই মোৰ এটা শ্বেডিউল চলি আছিলে, তেওঁলোকে চব মিলালে, মোৰ কামবিলাকো আছিলে, শ্ব'বিলাক আছিলে, এইবিলাক চব মিলাই মেলি মই শ্বুটিঙত আহিছোঁ আৰু আহি মানে নেক্সট ডে মই আহি পেলাই নেক্সট ডে শ্বুটিং কৰিছোঁ আৰু মানে মই একো কেৰেক্টাৰ একো বিশেষ একো নাজানো আৰু যেতিয়া বুজাই দিছে আমাৰ ৰাজেশ দাই আৰু গৰিমা বৌয়ে, ৰাহুল চবে মিলি পেলাই জাষ্ট কেৰেক্টাৰটোৰ বিষয়ে এটা ব্ৰিফ দিলে আৰু আৰু মানে কি হয় মানে জুবিন দাৰ লগত যেতিয়া কাম কৰি আছো নহয়, মোৰ মানে মাইণ্ডত খুব পুৰণা কথাও ভাহি আছে বহুত সৰু কালটো পাৰ কৰিছা তো মাজে মাজে বহুত কথা সুধো তেওঁক মই কৈছিলো, মই বোলো মোৰ এক্টিং কৰি কৰি মানে মোৰ আজিকালি মোৰ নিজৰ নামটোৱে ভাল নলগা হৈছে জানে জুবিন দা, কি হল জয় কাশ্যপ মোক কোনোৱে পাত্তাই নাই, চিনিও নাপায় আৰু ইমান কাম কৰিলো কোনো ৰেকগনিশ্যনে নাই, মই একো ইমান বছৰ থাকিলো এনেকে, সেইকাৰণে নামেই মোৰ ভাল নলগা হল আজিকালি এনেকে ক'লো তেখেতক। এই শ্ৰীলংকাত শ্বুটিং কৰি আছিলো, তেওঁ তেতিয়া এনেকে বৰ মিচিকে হাঁহি এটা মাৰে নহয়, মোৰ ৰঙা উৎসত দিয়ে এনেকে মানে এনেকে হাঁহি পেলাই একো নাচালে, এনেকে হাঁহি পেলাই তলে মোক কৰি দিয়ে। তাৰপিছতে যেতিয়াহে আৰু হিট হ'ল, যেতিয়া মানে ওলালে চিনেমা, তাৰপিছত ৰাইজে মোক গম পালে হৈ গ'ল আৰু হয়, তেওঁ এটা ব্লেছিঙে দি থৈ গৈছে হয় হয়। এইটো মানে এই জুবিন গাৰ্গৰ লগত কাম কৰি থকা সময়কণ, সেই সময়কণত মাজত ফুটিবাছ আছিল নে, মানে কেনেকুৱা আছিলে? মানে বহুত ফুটিবাছ, এনি টাইম জোক, এনি টাইম জোক আৰু তেওঁ মানে তেওঁ কথাবিলাকত তেওঁ বেছি হাঁহি নিদিয়ে, একদম মানে দেখিলে কিছুমানে যে বৰ ফটুৱামি কৰি তেনেকে নহয়, কথাবোৰ ইমান ধুনীয়াকে ৰস লগাই কৈ থাকে আৰু জোক কৈ খুব ভাল পায়, অলপ ডাৰ্টি জোক কয় কিন্তু হ'লেও ভাল লাগে, তেওঁৰ মুখত ডাৰ্টি বস্তুটোৱে ভাল লাগে মানে সেইটো মানে নাজানো, সেইটো ভগৱানে দিয়া হয়, সেইকাৰণে মানে যিকোনো বস্তুৱে কৰক, তেওঁ কথাই কওক, গানেই কওক, গালিয়ে পাৰক, খঙেই কৰক, যিয়ে কৰক, ভালেই লাগে, ভাল লাগে সেইটো হয়। আৰু এই যেতিয়া বাহিৰত শ্বুটিং কৰিবলৈ গৈছিলা অসমৰ বাহিৰত, তেতিয়াতো লগতে আছিলে, একেলগে আছিলে টোটেল কিমান দিনৰ শ্বেডিউল আছিলে? গোটেই 15 দিন মান থাকিলো শ্ৰীলংকাত। 15 দিন মান তাতে মেক্সিমাম গোটেই মানে ড্ৰামা চিকুৱেন্সবোৰ তাতে হ'ল, যিমান কাজিয়া হওক, হেৰি হওক, মানে মেইন চিনবিলাক তাতে হৈছে মোৰ পৰা। আৰু সেই সময়ত শ্বুটিঙৰ পাছত আকৌ আমি বহা সময় বহুত মানে ইভিনিং সদায় হোটেলত, একেটা হোটেলত আছিলো গোটেইখিনি, ডাঙৰ হোটেল লৈছিলে, সাগৰখন কাষতে, সাগৰৰ ঢৌটো তাৰমানে সাগৰখনৰ লগত বহুত কানেকশ্যন আছিল তেওঁৰ, মানে পানীৰ লগত নেচাৰ, সাগৰখনক খুব অদ্ভুত ধৰণে ভাল পাবলৈ ধৰিছে তেওঁ সেই সময়ত, আৰু চিনো আছে তেনেকুৱা, মাজে মাজে তেওঁ সাগৰলৈ গুচিও যায়, দুই এবাৰ পৰিছে, দুখো পাইছে, তাৰপিছতে চততো দিছে তেনেকে সাগৰত গুচি যাম, কিবা একদম মানে যেন সাগৰখন এতিয়া মাতি আছে, নেচাৰে হয়, পানী ভাল পায় তেওঁ। তো তেনেকুৱা এটা মানে আপোনাৰ সময়ত এটা আমি মানে ইভিনিং বহি আছো এনেকে ৰুমত, হোটেলৰ ৰুমত, এটা ৰুম লওঁ, তাতে গোটেইখিনি আহি বহো, শ্বুটিং শেষ হোৱাৰ পিছত গান চান শুনি থাকো, বিভিন্ন গানটো উৎপাত কৰি আছে, কিছুমানে এইটো কৰি আছে, মই মানে এটা সৰু স্পীকাৰ এটা লৈ পেলাই এনেকে গান শুনি আছো, গান শুনি থাকো, মানে সদায় লৈ থাকো এনেকে, আৰু ভাল লাগে, মই স্পীকাৰটো লৈ পেলাই শুনি থাকো, আৰু তেওঁ মানে তেওঁৰ ওচৰত মই শুনাই থাকো তেওঁৰ কিছুমান ভাল পোৱা গান, তেওঁ ইংলিছ গান কিছুমান ভাল পায়, এজন ষ্টিং বুলি এজন আৰ্টিষ্ট আছে, তেওঁৰ ক'ত বাজিছে গানটো, ক'ত বাজি আছে, এনেকৈ কৈ থাকে, মই বজাই আছো এনেকে, যদি ভাবিছো এইটো গানটো কোনে, মই তেনেকুৱা কিছুমান ভাল পোৱা গান কিছুমান বজাই থাকো। তো তেনেকে সেই স্পীকাৰটো লৈ থাকোতে তেখেতে ক'লে মোক, তেওঁৰে গান এটা মোক ক'লে, এই গানটো লগাচোন, তেতিয়া মই সেই গানটো লগাই দিছিলো। তেতিয়া সেই গানটো মই আৰু তেখেতৰ লগত কথা পাতিছো, বাকী চব আছে, তেতিয়া মানে সেই গানটোত মানে ইমান কথাবোৰৰ লগত তাৰমানে কথাখিনি কেনেকে লিখিছিলো, আৰু কথাৰ ওপৰত মানে সেই কথাটো এইটোৱে বুজাইছে যে গানবিলাক যে লেখাৰ যিটো হেৰি, এটা গান লেখে তাত কিমান কথা সোমাই থাকে। গানটো আছিলে কেতিয়াবা রোদে মাথে, কেতিয়াবা বৰষুণে, কেতিয়াবা ধুমুহা হৈ কৈ কোবাই যায় জীৱনে, কেতিয়াবা বুলি মা বুলি এটা এলবাম আছিলে, তো সেই গানটো বজাই আছো, 3বাৰ মান বজালো, গানটো শুনিছেনে, মানে এইবিলাক লিৰিক্স শুনিব লাগে, এনেকৈ যিবিলাক তেনেকৈ কৈ আছে তেওঁ তেতিয়া।
আৰু সেই ঢৌবিলাকো মানে আহি থাকে হেৰিত মানে এই হোটেলখনত মানে ঢৌবিলাক মাৰি দিয়ে, চাউণ্ডটো আহি আছে, ইমান ভাল লাগিছিল মোৰ সেই সময়ত, সেই পাৰ্টিকুলাৰ সেই মুভমেণ্টটো। হয়, সেই বস্তুবোৰ ৰৈ গ'ল কিন্তু ৰৈ গৈছে মোৰ একদম মানে একদম চাপ মাৰি থৈ দিয়ে, সেই সময়ত মোৰ এতিয়াও মানে আহি থাকে।